হেল্ল' গাইজ, মোৰ ফেচবুক চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। এয়া দেখিছেনে, ৰাতিপুৱা উঠাৰ পৰাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। একচুৱেলি মই ৰাতিপুৱা বিচনাখন নপৰালৈকে মোৰ শান্তি নালাগে, মানে বাঢ়ি বিচনাখন পাৰিলেহে মই বেলেগ কাম কৰিব পাৰোঁ। সেইটো কাৰণে এয়া বিচনা পাৰি আছোঁ আৰু ছোৱালীয়ে বাৰ বাৰ গৈ আছে তাই বিচনাত উঠিবলৈ লাগে, কিন্তু মই উঠিবলৈ দিয়া নাই। যিহেতু তাই তলত নামিছে আৰু এতিয়া লেতেৰাবিলাক খচি বিচনাত উঠিব, এতিয়া মই বেলেগ ৰাতিপুৱা মানে কি ৰাতি পৰা বিচনাখন মই দিনত নাপাৰোঁ, চ' সেইকাৰণে মই যেতিয়া তেতিয়া তাইক উঠিবলৈ নিদিওঁ। এয়া তাইৰ চুলিখিনি ধুনীয়াকৈ বান্ধি দিছোঁ। যিহেতু চুলিখিনি চকুৰ আগত সোমাই থাকে, সেইকাৰণে চুলিখিনি ধুনীয়াকৈ বান্ধি এয়া মই এক চাইডৰ পৰা চাফা কৰাত লাগি গৈছোঁ। নহ'লে ৰাতিপুৱাই যদি মই কামখিনি নকৰোঁ মোৰ শান্তি নালাগে, আৰু দুপৰীয়ালৈকে মই মানে আজৰি হৈ যাওঁ, এবাৰতে কামখিনি হৈ যায়। যিহেতু মানুহ আমি তিনিটা, হাজবেণ্ড দিনত নাহেই, চ' ছোৱালী আৰু মইহে, সেইকাৰণে। এয়া দেখিছে, গেছটো নামাজালৈকেও শান্তি নালাগে মোৰ। ৰাতি কাম কালি কৰি থোৱা নহ'লে, এনেতো মই ৰাতিয়ে বাচন মাজি ধুনীয়াকৈ থৈ দিওঁ, কিন্তু ৰাতি কালি মাজা নহ'লে গাটো বেয়া আছিলে। এয়া এক চাইডৰ পৰা বাচনবিলাক মাজিছোঁ। আৰু এয়া কি আপোনালোকে এনেকুৱা হয়নে জনাবচোন, ভাত চাত খাই বাচনবিলাক যেতিয়া মাজা হয়, বেচিনটো ধুনীয়াকৈ মাজি চিকচিকীয়া কৰি থৈ নে আপোনালোকে? মই কিন্তু পূৰা বেচিনটো মাজি চাফা কৰি থৈ দিওঁ। যিহেতু মন্দিৰৰ বাচনবিলাক মই বেচিনতে ধুব লাগে, সেইটো কাৰণে মানে বেচিনটো ধুনীয়াকৈ মাজি পেলাওঁ মই। আৰু এনেকৈ বেচিনটো মাজি ধুনীয়াকৈ বাচন যিবিলাক চাফা কৰা কাপোৰ দুখন থাকে, সেই দুখনো ধুই পেলালোঁ। এক চাইডৰ পৰা এতিয়া ঘৰ সাৰি আহিছোঁ, আৰু ঘৰটো সাৰি ঘৰ মুচিব লাগিব। ছোৱালীও পিছে পিছে ঘূৰি ফুৰিছে দেখিছেনে? এয়া ইফালে গৈছোঁ যদি ইফালে গৈছে, সিফালে গ'লে সিফালে যায়। এয়া পানী বটলকেইটা ধুনীয়াকৈ মাজি থৈছোঁ। ভাল নালাগে এই পানী বটলত পানী খাবলৈ, সেইকাৰণে মই সদায় পানী বটল ধুৱে ৰাতিপুৱা সময়ত মাজি পেলাওঁ। তেতিয়া চিকচিকীয়া হৈ থাকিলে নিজৰো ভাল লাগে পানী খাবলৈ। এয়া দেখিছেনে, পাকঘৰ চাফা হৈ গ'ল। এতিয়া ঘৰটো ধুনীয়াকৈ মুচি পেলাম। এয়া এক চাইডৰ পৰা ঘৰটো মুচি আহিছোঁ আৰু চাফা হওক। আৰু যিহেতু তাই পেচাব কৰি থাকে যেতিয়া তেতিয়াই, সেইকাৰণে ঘৰটো মুচিবই লাগে। মই ৰাতিপুৱাই ঘৰ উঠি মুচোৱে, শান্তি নালাগে নহ'লে। আৰু টুলখিনি ওপৰত উঠাই থৈ বেয়া নাপাব আৰু। এক চাইডৰ পৰা এয়া গা চা ধুই আহি চাকি জ্বলাব লৈছোঁ মন্দিৰত। ছোৱালীয়ে টিভি চাই আছে, মই ধুনীয়াকৈ চাকিখোৰ জ্বলাই দিওঁ আৰু। চাকিখোৰ জ্বলাই আকৌ তাই খোৱা বস্তু বনাব লাগিব, গতিকে তাই টিভি